এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো। ৱাকফ সংশোধনী আইনখন ইতিমধ্যে অখিল গগৈয়ে বিৰোধিতা কৰিছে। অখিল গগৈয়ে বিৰোধিতা কৰি কৈছে ৱাকফ সংশোধনী আইনখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী, মুছলমান বিৰোধী। এই আইনখনে মুছলমানসকলক এক প্ৰকাৰ আগ্ৰাসন কৰিবৰ কাৰণে চেষ্টা কৰিছে, আক্ৰমণ কৰিবৰ কাৰণে চেষ্টা কৰিছে এই আইনখনৰ জৰিয়তে মুছলমানসকলক। আৰু সেইবাবেই কোনো গণতান্ত্ৰিকভাৱে জীয়াই থকা মানুহে এই আইনখনক সহ্য কৰিব পৰা নাই, এই আইনখনক সমৰ্থন কৰিব পৰা নাই। আৰু এই আইনখনে এক প্ৰকাৰ মুছলমানসকলক আক্ৰমণ কৰিছে বুলিও মন্তব্য কৰিলে বিধায়ক অখিল গগৈয়ে। এই আইনখন কেৱল মাত্ৰ অধিকাৰ আছে যদি মুছলমানৰ অধিকাৰ আছে, আৰু এই আইনখনক পৰিচালনা কৰিবলৈ দায়িত্ব অৰ্পণ কৰিব লাগে কেৱল মাত্ৰ মুছলমানক। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, ৱাকফ সংশোধনী আইনখন সম্পূৰ্ণৰূপে মুছলমান বিৰোধী আৰু সংবিধান বিৰোধী এখন আইন। এয়া হৈছে মুছলমানসকলৰ ওপৰত বিজেপি চৰকাৰৰ এটা আগ্ৰাসন বা আক্ৰমণ। কোনো গণতান্ত্ৰিক মানুহে বিজেপিৰ এনে সংখ্যালঘুৰ ওপৰত চলোৱা আক্ৰমণ সহজে মানি ল'ব পৰা নাই। কোনো গণতান্ত্ৰিক মানুহে সংখ্যালঘুৰ ওপৰত চলোৱা এনেধৰণৰ আক্ৰমণ মানি ল'ব পৰা নাই। আগৰ দৰে ৱাকফ আইনখন ৰাখিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ৱাকফখন ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু মুছলমানসকলে এই আইনখন পৰিচালনা কৰিব লাগিব বুলিও দাবী উত্থাপন কৰিছোঁ বুলি মন্তব্য কৰিলে বিধায়ক অখিল গগৈয়ে। ৱাকফ সংশোধনী আইনখনৰ বিৰুদ্ধে মাত মাতিলে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, ৱাকফ সংশোধনী বিধেয়কক লৈ ইতিমধ্যে আইনক লৈ ইতিমধ্যে মাত মাতিছে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে সংখ্যালঘু এলেকাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে তেওঁ ৱাকফ সংশোধনী আইনখনক লৈ ইতিমধ্যে মাত মাতিছে। তেওঁ কৈছে এয়া হৈছে সম্পূৰ্ণ মুছলমানসকলৰ ওপৰত চলোৱা এটা আক্ৰমণ, আৰু কোনো গণতান্ত্ৰিক মানুহে বিজেপিৰ এনে সংখ্যালঘুৰ ওপৰত চলোৱা আক্ৰমণ সহজে মানি ল'ব পৰা নাই বুলিও মন্তব্য কৰিলে বিধায়ক অখিল গগৈয়ে। মন্তব্য আছে, আমি পুনৰ শুনাব বিচাৰিছোঁ। কোনো গণতান্ত্ৰিক মানুহে সেইকাৰণে বিজেপিৰ সংখ্যালঘুৰ ওপৰত এই আক্ৰমণক কোনেও সমৰ্থন কৰিব পৰা নাই। আমি সেইকাৰণে এই ৱাকফ বিলখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ৱাকফ বিলখন ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু মুছলমানসকলৰ যিটো ধৰ্মীয় সম্পত্তি সেইবিলাক পৰিচালনা কৰিবৰ কাৰণে মুছলমানসকলকে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৱাকফ বিল যিখন আছিলে, আইন যিখন আছিলে, সেইখন যিখন সংশোধনী বিল আনিলে, আইনত পৰিণত কৰিলে, সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু মুছলমান জনতাৰ বিৰোধী। এইটো হ'ল মুছলমানসকলৰ ওপৰত বিজেপি চৰকাৰৰ এটা আগ্ৰাসন বা আক্ৰমণ। ৱাকফ নতুন বিলখন কোনো গণতান্ত্ৰিক মানুহে সেইকাৰণে বিজেপিৰ সংখ্যালঘুৰ ওপৰত এই আক্ৰমণক কোনেও সমৰ্থন কৰিব পৰা নাই। আমি সেইকাৰণে এই ৱাকফ বিলখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ৱাকফ বিলখন ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু মুছলমানসকলৰ যিটো ধৰ্মীয় সম্পত্তি সেইবিলাক পৰিচালনা কৰিবৰ কাৰণে মুছলমানসকলকে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৱাকফ বিল যিখন আছিলে, আইন যিখন আছিলে, সেইখন যিখন সংশোধনী বিল আনিলে, আইনত পৰিণত কৰিলে, সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু মুছলমান জনতাৰ বিৰোধী। এইটো হ'ল মুছলমানসকলৰ ওপৰত বিজেপি চৰকাৰৰ এটা আগ্ৰাসন বা আক্ৰমণ। ৱাকফ নতুন বিলখন কোনো গণতান্ত্ৰিক মানুহে সেইকাৰণে বিজেপিৰ সংখ্যালঘুৰ ওপৰত এই আক্ৰমণক কোনেও সমৰ্থন কৰিব পৰা নাই। আমি সেইকাৰণে এই ৱাকফ বিলখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ৱাকফ বিলখন ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু মুছলমানসকলৰ যিটো ধৰ্মীয় সম্পত্তি সেইবিলাক পৰিচালনা কৰিবৰ কাৰণে মুছলমানসকলকে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৱাকফ বিল যিখন আছিলে, আইন যিখন আছিলে, সেইখন যিখন সংশোধনী বিল আনিলে, আইনত পৰিণত কৰিলে, সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু মুছলমান জনতাৰ বিৰোধী।